বাণিজ্য আৰু উদ্যোগিক আৰু বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা যোৱাকালি এক নিৰ্দেশ জাৰি কৰা হৈছে যে বাংলাদেশৰ তৰফৰ পৰা PVC প্লাষ্টিক জাতীয় বস্তু ফুড জাতীয় বস্তু যেন ভাৰতলৈ নাহে তাৰ কাৰণে কিন্তু বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে আৰু নিৰ্দেশ জাৰি কৰাৰ পিছতে দেখা গৈছে যে মানকাছৰ তথা ভাৰতৰ বিভিন্ন প্ৰান্তত কিন্তু ইতিমধ্যে ব্যৱসায়ীসকলে কিন্তু ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে কিয়নো বাংলাদেশৰ তৰফৰ পৰা যেন PVC ফুড জাতীয় বস্তু প্লাষ্টিকৰ বস্তু যেন ভাৰতলৈ নাহে আৰু নাহাৰ কাৰণে একাংশ ব্যক্তিয়ে কিন্তু ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে আৰু মই বৰ্তমান উপস্থিত হৈছোঁ লেণ্ড স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ভাৰত বাংলা সীমান্তৰ এই পৰ্টত আহি উপস্থিত হৈছোঁ এনেদৰে মই দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দখলক দেখুৱাম যিহেতু বাংলাদেশৰ পৰা PVC প্লাষ্টিক জাতীয় বস্তু ফুড জাতীয় বস্তু কাপড় ইত্যাদি আদিকে ধৰি যিবিলাক ভাৰতত আহিব নোৱাৰে তাৰ কাৰণে কিন্তু ইতিমধ্যে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে ইয়াৰ স্থানীয় ৰাইজ আছে মই কথা পাতিবলৈ যত্ন কৰিম যেহেতু দাদা ভাৰতত বাংলাদেশৰ পৰা যেন কোনো বস্তু আহিব নোৱাৰে ইতিমধ্যে ভাৰত চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছে কি ক'ব এই বস্তুখিনি নাহিলে ভালে হয় এইবিলাক আমাৰ ইণ্ডিয়াৰ পৰা যাব নালাগে বাংলাদেশৰ পৰা আহিব নালাগে ইহঁতক ভোকা মাৰিব লাগে ইহঁতক ভাৰতত নপৰে ভাৰতত কোনো ইনফেক্ট নপৰে নাহিলে বস্তুখিনি ভাল হয় নাহিলে ভাল হয় বস্তুখিনি নাহিলে ভাল হয় ইয়াৰ পৰা বস্তু নাযায় তাৰ পৰা দিন নাহে ইহঁতক ভোকা মৰিব লাগে বাংলাদেশৰ মানুহবিলাক ভাল নহয় বাংলাদেশৰ বস্তু আহিব নালাগে আহিলে ইহঁতৰ অলপ ফুটানি হৈ যায় কামাই বস্তুখিনি টকা পইচা বেছি পায় বাংলাদেশৰ চৰকাৰটো ভাল নহয় চৰকাৰে অলপ ষড়যন্ত্ৰ কৰে অন্য চৰকাৰ ভাল নহয় এই কাৰণে কোনো বস্তু আহিব নালাগে ইয়াৰ পৰা বস্তু দিব নালাগে আৰু আছে মই কথা পাতিম দাদা কি ক'ব আমি কি ক'ম আমাৰ আজি ইম্পৰ্ট আছিল ইম্পৰ্টটো গভৰ্ণমেণ্টে নটিফিকেশ্যন জাৰি কৰিলে 9:48 আমি পালোঁ কাষ্টম ছুপাৰিণ্টেণ্ডে আমাক ক'লে যে কালিৰ পৰা অল গাৰ্মেণ্টছ ইয়াৰ পৰা ইম্পৰ্ট নহ'ব তাৰপিছত ফুডছ আইটেম আছিল তাৰপিছত আছিল PVC প্লাষ্টিকছ আৰু কটন এণ্ড কটন ৱাৰ্মছ এইবিলাক আইটেম ইয়াত এইবিলাকে এইফালে আহিছিল মানকাছৰ পৰ্ট দি মানকাছৰ লেণ্ড পৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছৰ দ্বাৰা ইয়াত আহিছিল এতিয়া এইটো বাণিজ্য কেন্দ্ৰ বন্ধই কৰিলে গভৰ্ণমেণ্টে এইটো আমি ভাল লাগিছে কিন্তু বাংলাদেশত অলপ শিকাব লাগে তেওঁতো বেছি বাঢ়ি গৈছে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে বাংলাদেশক আমাৰ দেশে স্বাধীন কৰিছে বাংলাদেশৰ পাকিস্তানৰ লগত যুদ্ধ কৰি আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে তাক জিতাই স্বাধীন দিলে আৰু ইণ্ডিয়াকে এতিয়া অপমান কৰি আছে তো এতিয়া আমাক গভৰ্ণমেণ্টৰ পৰা পূৰা এটা স্বাধীন দিব লাগে যে ইহঁতক আমি কেনেকৈ হেৰাছমেণ্ট কৰিব লাগে এইটো এটা ছোট্ট এটা ডেমো দিছে তাত কাৰণে তাতে হুলস্থুল লাগি যাব এতিয়া কোনো অসুবিধা নাই আমাৰ ইণ্ডিয়াত বহুত কৰ্ম আছে আমাৰ ল'ৰা ছোৱালী ইয়াৰ যিবিলাক আছে মেঘালয়ত যাব মেঘালয়ত যায় হাটঘাট কৰিব প্লাছ নহ'লে দিল্লীত যাব দিল্লীত যায় কাম কাজ কৰিব নহ'লে আমাৰ ইণ্ডাষ্ট্ৰী আছে চাহ কাৰখানাত আছে তাতে যায় কাম কৰিব অসম ল'ৰা ছোৱালী এইবিলাকৰ টেনশ্যন নকৰোঁ আমি আমাৰ ইয়াত লোকেল STC আছে STCৰ আণ্ডাৰতো কাম কৰিব আমাৰ ইয়াত বাজাৰত লেবাৰৰ দৰকাৰ আছিল তাতে লেবাৰৰ কাম কৰিব কিন্তু অলপ অসুবিধা হ'ব কেইদিনমান তাৰপিছত লাহে লাহে এডজাষ্ট হৈ যাব গোটেইকেইটা তাতে সোমাই যাব আমাৰ ইয়াত কোনো প্ৰব্লেম নাই বাংলাদেশী আমাৰ ভাৰতক লৈ ইয়াত বহুত বড় ষড়যন্ত্ৰ কৰি আছে এই ষড়যন্ত্ৰটোক কেনেকৈ শিক্ষা দিব লাগে এইটো আমাৰ প্ৰধানমন্ত্ৰী সাহেব জানে প্ৰধানমন্ত্ৰীয়ে কেনেকৈ তাক দিব লাগে এইটো অলপমান খালি টেলাৰ দেখাই আছে তো ভালদৰে গম পাব ইহঁতে কি কৰিব এতিয়া তাৰপিছত তাত কি হ'ব নাজানো আমি ভাৰততো একো ক্ষতি নহয় না ভাৰতত কোনো ক্ষতি নহয় ভাৰতত কিচ্ছুই নহয় ভাৰত এটা ইমান বিশাল দেশ গোটেই দেশে তাৰ লগত ভয় কৰে বিদেশীবিলাক আমাৰ ভাৰত কি সৰু দেশ নেকি সৰু এটা বাংলাদেশ কি কৰিব দেখা যাব তেওঁতক কি কৰিব পাৰিম আমি হয় নিশ্চিতকৈ ক'ব লাগিব এনেদৰে কিন্তু মানকাছৰত যি বাণিজ্য কেন্দ্ৰৰ যি ব্যৱসায়ীসকলে আছে ব্যৱসায়ীসকলে কিন্তু ইতিমধ্যে উৎফুল্লিত হৈছে কিয়নো ভাৰত চৰকাৰে বন্দৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতে সেইকাৰণে উৎফুল্লিত হৈছে যে বাংলাদেশৰ ফালৰ পৰা যেন কোনো বস্তুৱে আহিব নোৱাৰে আৰু বাংলাদেশ যি ইউনুছ চৰকাৰ আছে ইউনুছ চৰকাৰক শিক্ষা দিবলৈ প্ৰধানমন্ত্ৰীক ইতিমধ্যে দাবী জনাইছে কিয়নো বাংলাদেশ চৰকাৰে ভাৰতৰ বিৰুদ্ধে যি ষড়যন্ত্ৰণা যি ৰচি আছে সেই ষড়যন্ত্ৰণাত কেতিয়াও ছাকচেছ নহয় আৰু অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী
আন্তৰিক এইটো এটা টেইলৰ বুলি কৈছে আৰু ডাঙৰকৈ শিক্ষা দিব লাগে বাংলাদেশ চৰকাৰক ইতিমধ্যে কিন্তু ব্যৱসায়ী সন্থা জানিবলৈ দিছে আৰু ভাৰতত কিন্তু যি প্লাষ্টিক আছে আপোনাৰ ফুড আইটেমছ আছে PVC আছে কাপোৰ আছে সেইবোৰ নাহিলেও ভাৰতত কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি ইতিমধ্যে ব্যৱসায়ীসকলে কিন্তু জানিবলৈ দিছে এই মতত মই মানকাছৰৰ পৰা সাজান আলী নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ